হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলো ভালে আছা। বহুকেইজন ষ্টুডেণ্টে আমাক সুধি আছিলে যে ছাৰ আমাক এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰ লাগে ক্লাছ 7ৰ মেথছৰ। ঠিক আছে, যিজন ষ্টুডেণ্টে কমেণ্ট কৰিছিলে কুৱেশ্যন পেপাৰখনৰ বিষয়ে, ষ্টুডেণ্টজনৰ নাম হৈছে ৰূপম। ঠিক আছে, আৰু এজন ষ্টুডেণ্টৰ নাম হৈছে ৰাহুল। ঠিক আছে, ৰূপম আৰু ৰাহুলে কুৱেশ্যন পেপাৰ 2ৰ কাৰণে কমেণ্ট কৰিছিল। এতিয়া তোমালোকে চাই যোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল। ঠিক আছে, কুৱেশ্যন পেপাৰখনত ফুল মাৰ্ক আছিলে 90, সময় দিছিলে তোমালোক 3 আৱাৰ্ছ, 3 ঘণ্টা। 1 নম্বৰত মন কৰাচোন কি দিছে। 1 নম্বৰত দিছিল শুদ্ধ উত্তৰ বাছি উলিওৱা। 10টা প্ৰশ্ন দিছিল MCQ টাইপত। ইয়াতে 4টাকৈ অপশ্যন দিছে, যিটো কাৰেক্ট অপশ্যন সেইটো বাছি উলিয়াবলৈ দিছে। ঠিক আছে, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আনচাৰসমূহ জানা, তোমালোকে আমাক এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰা। ঠিক আছে, যেনে এই নম্বৰটোৰ আনচাৰ কি হ'ব মানে কমেণ্ট কৰি জনোৱা, আৰু যদিহে নোৱাৰে তেতিয়াও কমেণ্ট কৰিবা, আমি আনচাৰখিনি তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম। হ'ব, গতিকে চাই যোৱা এই 10টা কুৱেশ্যন এনেকুৱা আহিছিল। এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত আহিব। আৰু মনত ৰাখিবা, তোমালোকে এখন কুৱেশ্যন পেপাৰ চাই গ'লে নহ'ব, তোমালোকে মিনিমাম 4-5খন ডিষ্ট্ৰিক্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাব লাগিব, তেতিয়াহে তোমালোকৰ পৰীক্ষাত তাৰ পৰা কমন আহিব। ঠিক আছে, তো প্ৰিভিয়াছ ইয়াৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে PYQ, তোমালোকক সকলোকে এজনকৈ দি থকাটো আমাৰ পক্ষে সম্ভৱ নহয়। গতিকে তোমালোকৰ বাবে আমাৰ যিটো এপ আছে, এপত আমি এইখিনি গোটেইখিনি ফ্ৰী কৰি দিছোঁ। ঠিক আছে, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰিলা। গোটেইবোৰ কুৱেশ্যন পেপাৰ তোমালোকৰ বাবে ফ্ৰী হয়। নেক্সট 2 নম্বৰত কি দিছে চোৱা। 2 নম্বৰত দিছিল যিকোনো 10টা প্ৰশ্নৰ উত্তৰ কৰা। ঠিক আছে, ইয়াতে 2 নম্বৰকৈ দিছিল, টোটেল 20 নম্বৰ আছিলে। গতিকে চাই যোৱা কি কুৱেশ্যন আহিছিল। ঠিক আছে, ইয়াৰ যিকোনো 10টা প্ৰশ্নৰ উত্তৰ তোমালোকক লিখিবলৈ কৈছিল। ঠিক আছে, নেক্সট তোমালোকে 3 নম্বৰত কি দিছে চোৱা। 3 নম্বৰত দিছিল যিকোনো 8টা প্ৰশ্নৰ উত্তৰ কৰা। যিকোনো 8টা প্ৰশ্নৰ উত্তৰ কৰিব দিছে চোৱা। ইয়াৰ যিকোনো 8টা প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ দিছে। ঠিক আছে, যিকোনো 8টা প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰা। নেক্সট 3 নম্বৰৰ পৰা তোমালোকে চাই যোৱা কি কুৱেশ্যন দিছিল। ঠিক আছে, 4 নম্বৰ চোৱা। আৰু 6 নম্বৰটো দিছিল এটা কুৱেশ্যন, সেইটো নোৱাৰিলে তলৰটো কৰিবলৈ দিছিলে। গতিকে যিটো সহজ পোৱা, এইবাৰ তোমালোকৰ তেনেকৈ পৰীক্ষাত আহিব। বহুলক আৰু মধ্যমা একেবাৰে কমন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বহুলক আৰু মধ্যমা তোমালোক পৰীক্ষাত উলিয়াবলৈ দিবই। গতিকে যদিহে তোমালোকে মেথছ টান পোৱা, বহুলক আৰু মধ্যমা একেবাৰে ইজি হয়। ঠিক আছে, সেইখিনি তোমালোকে চাবা, সেইখিনি নম্বৰ ধুনীয়াকৈ তোমালোকে লাভ কৰিবলৈ পাৰিবা। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে উপকৃত হ'লা। যদিহে তোমালোকে ভাল পাইছা, এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰা। ঠিক আছে, নেক্সট তোমালোক কোনখন কুৱেশ্যন পেপাৰ লাগে, লগতে তোমালোকে কমেণ্ট কৰিবা কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লাগিব। যদি আনচাৰৰ সৈতে লাগে তেতিয়াও কমেণ্ট কৰিবা, আমি আনচাৰৰ সৈতে কুৱেশ্যন পেপাৰবিলাক তোমালোকক দি দিবলৈ চেষ্টা কৰিম।